আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে ছোৱালীসকলে নিযুত মইনাৰ আঁচনি পায়। প্ৰথম বছৰ পালে, প্ৰথম বছৰৰ ছোৱালী এতিয়া দ্বিতীয় বছৰ পাব। এইবাৰ যিসকলে সোমাব তেওঁলোকে প্ৰথম বছৰত নিযুত মইনা পাব। কিন্তু এইবাৰ মই আৰু এটা নতুন কাম কৰিব খুজিছো। যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত পঢ়িবৰ কাৰণে যাতে কিতাপ কিনিব পাৰে, নোট কিনিব পাৰে, মেট্ৰিকৰ সব কেণ্ডিডেটক প্ৰত্যেক মাহত 300 টকাকৈ দিয়াৰ বাবে মই ব্যৱস্থা ল'ম, যাতে দুখীয়া ল'ৰা ছোৱালীয়েও ধনী ঘৰৰ ল'ৰা ছোৱালীৰ দৰে পৰীক্ষাৰ বাবে সাজু হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, ছোৱালীয়ে আঁচনি পায়। মোক ল'ৰাবিলাকে কৈ থাকে, মামা ল'ৰাৰ কাৰণে একো আঁচনি নাই নেকি? এইবাৰ আমি কি কৰিব খুজিছো, যিমান ল'ৰা ছোৱালীয়ে BA পাছ কৰিব সকলোকে আমি 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত প্ৰত্যেক মাহত 2,500 টকা কৰি দিম, যাতে ল'ৰাবিলাকে ইণ্টাৰভিউ দিবৰ কাৰণে দেউতাক মাকক টকা খুজিব নালাগে।